সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 বৰ্ষৰ সিংহ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। 2025 বৰ্ষটো এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শুভ দেখা যায়। বহুতো মধুৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'ব এই 2025 বৰ্ষটো এই ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বিভিন্ন পথেৰে অৰ্থৰ আগমন হ'ব, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো সুফল লাভ কৰিব। কিন্তু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ দৰকাৰ আছে। অতি ব্যস্তভাৱে এই বছৰটো এই ৰাশি জাতক জাতিকাসকলৰ পাৰ হ'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। বিদ্যাৰ ক্ষেত্ৰতো শিক্ষাৰ্থীসকলৰ শুভ ফল লাভ কৰা দেখা গৈছে। আৰু যিসকলে বিবাহ কৰিম বুলি ভাবি আছে তেখেতসকলৰ এই 2025 বৰ্ষত বিবাহ সম্পন্ন হ'ব, অৰ্থাৎ মনে বিচৰা পাত্ৰ প্ৰাৰ্থীৰ সন্ধান পাব। এতিয়া এই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই বছৰটো অতি সুন্দৰ দেখা যায়। বছৰৰ আৰম্ভণিৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন মাধ্যমেৰে অৰ্থ সঞ্চয় কৰিব পাৰিব। কিন্তু খৰচৰ মাত্ৰাও এই সময়ছোৱাত যথেষ্ট বৃদ্ধি পাব। গতিকে আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰাখি আগবাঢ়িলে আপুনি কৃতকাৰ্যতা লাভ কৰিব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে 2025 বৰ্ষটো এই সিংহ ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত অতি শক্তিশালী বছৰ হিচাপে প্ৰতিষ্ঠিত হৈ ৰ'ব। আপুনি যিসমূহ কাম কৰিছে আৰ্থিক ক্ষেত্ৰত সেই তাৰ পুৰস্কাৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব, অৰ্থাৎ আৰ্থিক দিশটো অতি সুন্দৰ হ'ব এই 2025 বৰ্ষটোত এই ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মাটি বাৰী আৰু যান বাহন বা ভূমি ভৱন ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ মধ্যমীয়া ফল দেখা যায়। সকলো ক্ষেত্ৰতে অতি শ্ৰম কৰিলেহে নিজ লক্ষ্যত উপনীত হ'ব পাৰিব। অৰ্থাৎ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা মাটি বাৰী লোৱাৰ ক্ষেত্ৰতে হওক বা ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰতে হওক, এই ৰাশি জাতক জাতিকাসকলে কঠোৰ শ্ৰম কৰিব লাগিব, তেহে নিজ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু যি সামগ্ৰী ক্ৰয় নকৰক প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰি আগবাঢ়িলে আপুনি কৃতকাৰ্যতা লাভ কৰিব, নহ'লে কোনো ক্ষেত্ৰত বিপদত পৰা দেখা যায়। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰতো তন্নকে পৰীক্ষা কৰিব, তাৰ পাছতে ক্ৰয় কৰিব, তেহে আপুনি সফলতা পাব, অৰ্থাৎ আপোনাৰ পথসমূহ সুগম হ'ব। এতিয়া এই ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। 2025 চনটো এই সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত অতি শুভ দেখা যায়। বহুতো সুন্দৰ ফল লাভ কৰিব এই বছৰটো। প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ মনৰ আশা পূৰণ হ'ব। নিজৰ ইচ্ছা অনুযায়ী উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষাৰ মাধ্যমেৰে সমাজত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰ ক্ষেত্ৰত এই 2025 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অতি সুন্দৰ দেখা যায়। নিজ চেষ্টাৰ বলত নিজ লক্ষ্যত উপনীত হ'ব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত। কৰ্ম প্ৰাৰ্থীসকলে চাকৰিৰ সন্ধান পাব। যিসকলে চাকৰি কৰি আছে তেখেতসকলৰ প্ৰমোচন আদিৰ যোগ দেখা যায়। কিন্তু কিছু ক্ষেত্ৰত কৰ্মস্থলী পৰিৱৰ্তন হোৱাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত কিন্তু কঠোৰ শ্ৰম কৰিবলগীয়া হ'ব পাৰে, তেহে আপুনি সুনাম অৰ্জন কৰিব পাৰিব। আৰু সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিব। কোনো দুষ্ট চক্ৰই আপোনাৰ সুনাম নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে আপুনি সুফল লাভ কৰিব। এই ধৰণৰ পৰিস্থিতিসমূহ বছৰৰ মধ্যভাগৰ পাছত ক্ৰমান্বয়ে ভালৰ ফাললৈ আহিব আৰু সুন্দৰভাৱে বছৰটো অতিবাহিত হ'ব। অৰ্থাৎ এই বছৰটো অৰ্থাৎ 2025 চনটোৱে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আহুকালৰ সৃষ্টি কৰিব পাৰে যদিও সামগ্ৰিকভাৱে আপুনি অতি সুন্দৰ ফল লাভ কৰিব সম্পূৰ্ণ বছৰটো। এতিয়া পাৰিবাৰিক ক্ষেত্ৰলৈ। 2025 বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলৰ অতি সুন্দৰ দেখা যায়। বহুতো মনৰ আশা পূৰণ হ'ব এই বছৰটোত। যিসকলে সতি সন্তানৰ আশা কৰি আছে তেখেতসকলে সতি সন্তান লাভ হ'ব। বিবাহ কৰি বুলি ভাবি থকাসকলৰ বিবাহ সম্পন্ন হ'ব। পৰিয়ালৰ মাজত মিলা প্ৰীতিৰ বহুতো দৰকাৰ আছে, তেহে সকলো ক্ষেত্ৰতে সফলতা পাব। কিছু ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে, তাক সমাধান কৰিবলৈ চেষ্টা কৰিব, সুফল পাব। কেতিয়াবা কিছু সিদ্ধান্ত লওঁতে সমস্যাত পৰিলে বয়োজ্যেষ্ঠজনৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰিব, অৰ্থাৎ মাৰ্গদৰ্শন লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। বিবাহৰ ক্ষেত্ৰত অৰ্থাৎ দাম্পত্য জীৱনত সুখ লাভ কৰিব আৰু বহুতো মধুৰ মুহূৰ্ত পাৰ হ'ব এই বৰ্ষটোত। কিছুৰ ক্ষেত্ৰত প্ৰেম বিবাহ হোৱাৰ যোগো দেখা গৈছে এই বছৰটোত।
এতিয়া আহোঁ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই সিংহ ৰাশি জাতক জাতিকাসকলৰ অতি সুন্দৰ দেখা যায়। বহুতো ৰোমান্টিক মুহূৰ্ত পাৰ হ'ব এই বছৰটোত। যিসকলে প্ৰেম সন্ধান কৰি আছে তেখেতসকলে প্ৰেমৰ সন্ধান পাব আৰু বহুতৰে প্ৰেমৰ যোগেদি বিবাহ সম্পন্ন হ'ব এই বৰ্ষটোত। কিন্তু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, নহ'লে কোনোৱে ঠগ খোৱাৰ সম্ভাৱনাও দেখা যায়। গতিকে সকলো ক্ষেত্ৰতে চালি জাৰি চাইহে আগবাঢ়িলেহে আপুনি সুফল লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত। এতিয়াও এই সিংহ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই 2025 চনটো মিশ্ৰিত ফল লাভ কৰিব। সকলো ক্ষেত্ৰতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত, তেহে সুফল পাব। নিয়মিতভাৱে যোগ আৰু মেডিটেশ্যন কৰক, সুফল পাব। কফজনিত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে, সাৱধানতা অৱলম্বন কৰিব, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ প্ৰতিকাৰে 2025 চনটো কিদৰে সুন্দৰভাৱে পাৰ কৰিব পাৰিব আৰু মনৰ আশাসমূহ পূৰ্ণ কৰিব পাৰিব তাৰ প্ৰতিকাৰলৈ। প্ৰত্যেক সোমবাৰে যদি আপুনি শিৱ মন্দিৰ দৰ্শন কৰে আৰু শিৱলিংগত জল অৰ্পণ কৰে, আপোনাৰ মনৰ আশা পূৰণ হ'ব। বৃহস্পতিবাৰ দিনাখন কোনো ব্যক্তিক হালধীয়া বস্তু দান কৰক, সুফল পাব। প্ৰত্যেক দিনাই যদি কপালত কেশৰ বা হালধিৰ ফুট ধাৰণ কৰে, আপোনাৰ থকা বাধাসমূহ দূৰ হৈ আপোনাক সফলতা প্ৰদান কৰিব। ৰূপৰ অলংকাৰ যদি গাত ধাৰণ কৰে, আপুনি সুফল পাব। আৰু নিয়মিতভাৱে যদি আপুনি সূৰ্যদেৱক যি জল অৰ্পণ কৰে, আপোনাৰ থকা বাধাসমূহ দূৰ হৈ আপোনাক সুফল প্ৰদান কৰিব। সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।